ধুনীয়া পৰিৱেশৰ মাজত এখন ৰিজৰ্টত গ'লোঁ মা সেইদিনা ৰবিবাৰ আছিলেতো এপাক ফুৰি আহিলোঁ তাকে বোলো তোমাক জনাও এখন চিঠিত কেনেকুৱা আছিলে ৰিজৰ্টখন কি কৰিলোঁ মৰমৰ মা তুমি ভালে আছানে মই বাৰু ভালে আছোঁ বহুত দিন তোমাৰ লগত কথা পতা হোৱা নাই আগে তোমাক হেপী ইণ্ডিপেণ্ডেন্স ডে আজিকালি সেইদিন নাই আৰু আগৰ নিচিনা আগতে যে আমি ঘৰৰ পৰা ওলাবলৈ ভয় খাইছিলোঁ ইণ্ডিপেণ্ডেন্স ডেত অসমত বিশেষকৈ অন্য জেগাত নহ'লেও সন্ত্ৰাসৰ ভয়ত আজিকালি মুক্ত আকাশৰ তলত আমি ভাৰতৰ পতাকা উৰাই কেনে ৰাষ্ট্ৰীয় গীত গাই কেনে ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱস চেলিব্ৰেট কৰিব পৰা হৈ গ'লোঁ আৰু ইয়াতকৈ সুখৰ মানে একোৱেই নাই পিছে আজি দিনটোহে দুখৰ মা জুবিন দা আমাৰ মাজত নাই স্বাধীন আকাশ মৰমৰ অসমখন সকলোখিনি মনত কৰোঁতে জুবিন দাৰো নামটো তাতেই আহে আৰু কেনেকৈ যে মই তোমাৰ পিছে ভালেই হ'ল নহয় জানো তুমি এতিয়া জুবিন দাক লগ পাবা তাতে মই বাৰু পৃথিৱীত থাকিও লগ নাপালোঁ তথাপি তেওঁৰ গানে তুমিতো জানাই আৰু মোৰ জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে তেওঁৰ গানে যেন ডিফাইন কৰি আছিলে প্ৰত্যেকটো মোমেণ্ট এনেকুৱা লাগিছিলে তো আজি সেই জুবিন দা আমাৰ মাজত নাই কিমান দুখ লাগিছে সেইটোতো তোমাক বুজাবই নোৱাৰোঁ জুবিন দাৰ সদায় আমাৰ মনৰ মাজত থাকিব আৰু অকণমান ইয়াতে সেইকাৰণে ভিডিঅ' পাৰিলে গান লগাই দিলোঁ হয় জুবিন দাৰ গান যদি কপিৰাইটৰ ইছ্যু নাথাকিল হয় কাৰণ তেওঁৰ গান এতিয়াও বেকগ্ৰাউণ্ডত এনি টাইম মই শুনিয়ে থাকোঁ প্লে কৰিয়ে থাকোঁ পিছে সেইটো সম্ভৱ নহ'ব আৰু স্বাধীনতা দিৱসৰ দিনা অকণমান সৰু চাই ফাংচন এটা হৈছিলে বহুত দিনেই হৈ গ'ল এই ভিডিঅ'টো কেতিয়াবাই দিব লাগিছিলে আজিকালি সময় নোপোৱা হৈছোঁ তোমাৰ নাতিটো যে ডাঙৰ হৈছে এনেকুৱা দুষ্ট সি মোক সময় নিদিয়েই এডিট কৰিব কোনো ধৰণৰ এইবিলাক ভিডিঅ'ৰ কাম কৰিব সম্পূৰ্ণৰূপে মাক হৈ ব্যস্ত হৈ গৈছোঁ মই এতিয়া আৰু এতিয়া মই বুজি পাইছোঁ মা তোমাৰ জীৱনটো কেনেকুৱা আছিল আমাৰ কাৰণে তুমি কিমান ছেক্ৰিফাইচ কৰিছিলা বাৰু এই দেখিছা নাই ইণ্ডিয়াৰ টি শ্বাৰ্ট পিন্ধি লৈছে একদম আৰু তাৰো বিৰাট উৎসাহ এইবিলাকত গান চান গালে সি আগুৱাই চাই পিছে এতিয়ালৈ গাব পৰাও হোৱা নাই নাচিব পৰাও হোৱা নাই গতিকে দূৰৰ পৰাই সি ফাংচন চালে আৰু আমাৰ ফ্লেটৰ ওপৰতে ছাটত এয়া ফাংচন হৈছিলে ফ্লেগ হোষ্টিং হৈছিলে ছিনিয়ৰ চিটিজেনখিনিয়ে ফ্লেগ হোষ্টিং কৰিলে চবে মিলি ৰাষ্ট্ৰীয় গান গালোঁ আৰু টিকলিকেইজনী মানে নাচিছেও খুব ধুনীয়া নাচিছে এয়া ইণ্ডিভিজুৱেল পাৰফৰ্মেঞ্চো হৈছে সিহঁতৰ গ্ৰুপ ডান্সো হৈছে ভাবিলোঁ দেখাও তাতেতো স্কুলে হয় দৰ্শকসকলে যিসকলে চাই আছে মোৰ ভিডিঅ' আপোনালোকৰ ল'ৰা ছোৱালীও হয়তো বা চিনাকি ল'ৰা ছোৱালী সকলোৱে অফিচ স্কুলত গৈ কেনে উদযাপন কৰিছিলে আমি ইয়াতে যিহেতু কোনো স্কুলৰ লগত এতিয়াও জড়িত নহয় তো মানে মই কাৰণ হাজবেণ্ডে বাৰু অফিচত পায় মই মানে ছ'চাইটিৰ ইয়াতে ইণ্ডিপেণ্ডেন্স ডে'তে মই ফুল পাৰ্টিচিপেট কৰিলোঁ আৰু সেইদিনা এয়া মানুহজন আৰু আমাৰ ল'ৰাটো মৰমৰ পিছফালৰ পৰা ডান্স চাই আছে সি গান চান বাজিলে খুব ধুনীয়াকৈ চাই থাকে সেইদিনা বতৰটো ইমান ধুনীয়া আছিলে নহয় ৰ'দ তেনেকৈ নাই বতাহ বলি আছে ধুনীয়া লাগিছে বহি ছোৱালীকেইজনী যে নাচি আছিলে টিকলিকেইজনী তেওঁলোকক শিকাই যিগৰাকীয়ে দিছে তেওঁ আকৌ পিছফালৰ পৰা অকণমানকৈ নাচি দেখাই আছে অকণমানি যে ইহঁতে মাজে ষ্টেপবিলাক পাহৰি যায় তাৰপিছত কবিতা আবৃত্তিও হৈছিলে গান গোৱা কম্পিটিশ্যনো হৈছিলে আৰু তাহাই গোটেইখিনি আৰম্ভণিৰ পৰা শেষলৈ চাইছে আৰু পূৰা এবাৰো ঘৰত আহোঁ তলত আহোঁ কৰা নাই এইবিলাক খেলি কৰি আছে পতাকাৰ ভিতৰত যে ফুল দিছিলে সোমাই সেই পতাকা উত্তোলন কৰাৰ সময়ত যেতিয়া ফুলখিনি উৰি আহি তলত পৰিলে সি সেইবোৰকে বুটলি খেলি আছিলে আৰু এই দুজনীয়ে গান গাই আছিলে এতিয়া গানটোও ইয়াতে মানে অডিঅ'টো দিব নোৱাৰি কাৰণে দিয়া নাই আৰু চাওঁতে 3টা সপ্তাহে পাৰ হৈ গ'ল মা যোৱা চিঠিখন তোমাক 3 সপ্তাহ আগত লিখিছিলোঁ হয়নে কি যে হৈছে সময় যে নাপাওঁ এই বোলে গা বেয়া এই বোলে ক'ৰবাত যোৱা কিবা প্ৰিপেৰেশ্যন কৰা এই বোলে ঘৰত আলহী আহিব
মুঠতে সময়ে নোপোৱা হ'লোঁ আৰু গোটেইখিনি প্ৰগ্ৰেম শেষ কৰি চাই মেলি আহি কেনে ঘৰত লাগিছোঁ ৰন্ধা বঢ়াত ভাবিছিলোঁ অকণমান মামানৰ কাৰণে চিকেন কাটলেট বনাম পিছত চিকেন মানে বেছিয়ে হৈ গ'ল মানে সিটো আৰু হাৰ্ডলি এটা বা দুটা খায় এদিনত একেবাৰতে বনাই থৈ দিছোঁ বোলো এই অহা 3-4 দিনত তাক এটা দুটাকৈ দি থাকিম আৰু ময়ো খাই থাকিম আমিও খাই থাকিম মানে সেই আৰু মানুহজনেও মানে এনেকৈ এইবিলাক বনালেহে খায় আৰু বেছি চিকেন কাৰীত ইণ্টাৰেষ্টেড নহয় তো ৰবিবাৰ আবেলি আৰু ফুৰিব নগ'লেতো নহ'ব অকণমান ওলাই যাব লাগিব আমাৰ ঘৰত আজি আহিছে চানি মামা আৰু চানি মামাৰ লগত আমি ওলাইছোঁ যাবলৈ মানে মামানৰ দেউতা মামানৰ মামী আৰু মামান আমি ওলাইছোঁ যাবলৈ তাত্বম ইন দ্য হিলছ বুলি এখন ৰিজৰ্ট আছে ইয়াৰ পৰা 1-2 ঘণ্টাৰ ভিতৰত পায় আৰু আমাৰ ঘৰৰ পৰা খুব ধুনীয়া ৰিজৰ্ট তাৰ ৰিভিউ বহুত ধুনীয়া অলপ খেলা ধূলাৰ জেগা আছে আৰু ডিনাৰ কৰিম আমি তাতে অলপ দেৰিলৈকে থাকি তো সেনেকৈ ওলাইছোঁ যাতে আবেলিকৈ গৈ পাওঁ আৰু ডিনাৰটো কৰি আহিব পাৰোঁ মামানৰ টিফিন এটা লৈছোঁ কিন্তু আশা কৰিছোঁ আজি মামানে ডাঙৰ মানুহৰ নিচিনা অকণমান ভাত দাইল খাই দিব আৰু লগতে কাৰণ যিমানে আমি টিফিন নানো কিয় লগত মামানে ডাঙৰ মানুহৰ বস্তু খাই ভাল পায় তো যিমান পাৰোঁ তাৰে ভিতৰত যিকেইটা চাইল্ড ফ্ৰেণ্ডলি হেল্ডি অপশ্যন হয় সেইকেইটা তাৰ কাৰণে আমি লৈ লওঁ আৰু তো আজি চাওঁ ন মামান আমি কি খাম ব'লক বেংগালোৰৰ ট্ৰেফিক ভৰা ৰাস্তাৰ কথা আৰু তোমাক কি ক'ম মা সেইকাৰণে তাৰে কোনো ভিডিঅ'ই নকৰিলোঁ সদায়ৰে ৰাস্তা আহিলেও 2 ঘণ্টা লাগিলে বাৰু আহি পাওঁতে আৰু একবাৰ চিটি এৰাৰ পিছত মানে খুব ধুনীয়া হৈ যায় চিনাৰীটো এয়াৰপৰ্টৰ ওচৰত বুলিয়েই ক'ব পাৰি মানে সেইটো ৰাস্তাতে আৰু ঠিক এয়াৰপৰ্ট পাবগৈ নালাগে কিছু আগতে এয়া সোমাই আহি দেখিলোঁ ভালে কেইখনমান গাড়ী পাৰ্ক কৰা আছে আৰু ৱালবিলাকত ইমান ধুনীয়া মিউৰেল বনোৱা আছে এই পেইণ্টিংবিলাক যে ট্ৰাইবেল আৰ্ট আৰু গাড়ী পাৰ্কিং কৰিয়ে নামি এয়া আমাৰ বাপেক পুতেক মামানক মানে চুৱেটাৰ জেকেট পিন্ধাই লৈ গৈছোঁ যদিও ঠাণ্ডা তেনেকুৱা নাছিলে তথাপি খোলা মেলা জেগা গধূলিৰ সময় বতাহটো দিবই আৰু বেংগালোৰৰ বতৰৰ কোনো ভৰসা নাই ডেইলি এজাক বৰষুণ নহ'লেই নহয় গতিকে বৰষুণো হোৱাৰ চান্স থাকাই মই বোলো ভালকৈ কাপোৰ কানি পিন্ধি ওলোৱা চৰ্দি লাগাৰটো চান্সে আছে আৰু এয়া দেখিছা আমাৰ মানুহগৰাকী যে হঠাৎ অকণমান দেখিলে তেওঁ মানে বেছি ভিডিঅ'ত ওলাব খোজা নাই কাৰণে ময়ো তেওঁক সেয়া বেছি এটা নল'লোঁ আৰু তো তেওঁ দেখাই দিলে কি আছে কেফে ইনডোৰ ষ্টেডিয়াম ছুইমিং পুল থকা ৰুমছো আছে গোটেইখিনি ফেচিলিটিয়ে আছে আউটডোৰ গেমছো আছে কিছুমান যে গেম থাকে যে ৰোপ ক্লাইম্বিং ট্ৰেকিং টাইপৰ মানে ট্ৰেপিং নহয় আৰু এই শিলত কাটা থাকে তাতে আপুনি বগাব পাৰে তেনেকুৱা মুঠাৰ ওপৰত বহুত ধৰণৰ এডভেঞ্চাৰ এক্টিভিটিও কৰিব পাৰে ইয়াত আৰু মেইনলি এখন মানে আয়ুৰ্বেদিক স্পা ৰিজৰ্ট হয় তো ইয়াতে বেছিভাগ মানুহে লেট বেক এটা হলিডে কৰিবলৈ উইকেণ্ডত আহে স্পা মাছাজ ল'বলৈ আহে আমাৰ পিছে সেইকণ সৌভাগ্য নহ'ল আৰু আমি গৈছোঁৱে অকল ফুৰিম বুলিয়ে এনেও এইবোৰ আয়ুৰ্বেদিক ইমান আমাৰ হেৰি নাই আৰু ইণ্টাৰেষ্ট নাই স্পা বা তেনেকৈ তো আমি অকল জেগা চায়ে ভাল পাওঁ তাতে নেচাৰেল বিউটি নেচাৰেল চিনাৰী ভাল হ'লে মামানো খুচ হৈ যায় আৰু মামানৰ ফেভৰেট বস্তুটো জানাই মা কুকুৰ এয়া কুকুৰ পাই সি তাতে দেখি খুব ফূৰ্তি পাইছে খেলিছে সিহঁতৰ লগত কথাটো হ'ল ভাগ্য ভাল যে আমি আবেলি গ'লোঁ যদি দিনত গ'লোঁ হয় হয়তো পানীত নামা কথা ভাবিলেও হয় মই নানামিলেও মামানৰ মামাকে আৰু দেউতাকেতো নামেই চুইমিং পুল পালে মই আৰু মামানে নানামিলেও আজি তাহাঁতক তাকে দেখাইছোঁ বোলো দেখিছানে কুকুৰে পানী খাই আছে এইটো চুইমিং পুলতো আৰু সিহঁতে যে সেইবিধ কাম কৰা নাই কোনে জানে মানে পানী খোৱাটোও বাৰু ৰিস্কি বহুত ধৰণৰ বেমাৰ কুকুৰৰ লেলাৱতিৰ পৰা পানীত যায়গৈ সেইটো আকৌ মানুহৰ গাত যাব পাৰে যদি আপোনাৰ কাটা ঘাঁ চাহ থাকে বা যি হওক আৰু সেইবোৰত সোমাই নাযাওঁ মুঠতে চাফাটো নহয় কুকুৰে যদি তাত পানী খায় সিটো তাতে সেইটো কামো কৰিব পাৰে বাথৰুমৰ কামটো গতিকে অ'পেন পুল যেতিয়া য'তে ত'তে ভালকৈ নাজানাকৈ নোসোমোৱাই ভাল পুলত আৰু মামান আৰু মামাকে অকণমান ফটো ছেশ্যন কৰিলে দুয়োটাই খেলি আছিলে মই কেইখনমান ফটো উঠালোঁ আৰু এইফালে
পাহাৰ আপোনালোকক মই আঙুলিৰে দেখাই আছিলোঁ সেইফালে দূৰণিত পাহাৰ আৰু গোটেই জাগাটো এখন টিলাৰ ওপৰত এই ৰিজৰ্টখন আৰু এইবিধ কি তামোলৰ গছৰ নিচিনাই কিন্তু এনেকুৱা ৰঙা ক'লা হালধীয়া সৰু সৰু গুটি এইবোৰ বুজি পোৱা নাই খাব পাৰি নে নোৱাৰি কি বস্তু ধৰিব পৰা নাই কিন্তু ইমান ধুনীয়া লাগিছে সেইকাৰণে ফটো উঠাই লৈছোঁ আৰু মামানে খুব ভাল পাইছে থাকি মামাকৰ বাপেকৰ লগতে এইফালে সেইফালে সি মানে চাৰিওপিনে বস্তুবোৰ চাই ফুৰিছে চাই থকা দৰ্শকসকলে যদি কোনোবাই জানে এইবিধ কিহৰ গছ আমাক প্লিজ কমেণ্ট কৰি জনাব দেই ৰিজৰ্টখন সঁচা অৰ্থত ক'ব গ'লে বহুত স্কোপ আছে ডেভেলপ কৰা মানে এটা যদি অনেষ্ট মই ৰিভিউ দিবলৈ যাওঁ এনেকুৱা ৰিজৰ্ট বহুত ধৰক গৈছোঁ বা দেখিছোঁ ইহঁতে মানে তাৰ ফুল পটেনচিয়েলটো ইউজে কৰা নাই যিমান জেগা আছে যদি আৰু চফাকৈ ৰাখিলে হয় যদি গাৰ্ডেনিং কৰিলে হয় ধুনীয়াকৈ অন্য নহ'লেও কাৰ্পেট গ্ৰাছ লগাওক বা যিবোৰ পকী কৰি থোৱা ৰাস্তা আছে খোজকাঢ়ি যোৱা বা এইবোৰ পকা এৰিয়া এইবোৰ হয়তো সিহঁতে পেইণ্টে কৰিব পাৰিলে হয় ফ্ল'ৰখন ৰেড বা গছৰ চাইডে চাইডে সৰু সৰু বুচি প্লাণ্ট লগাব পাৰিলে হয় এইবোৰ ধুনীয়াকৈ পেইণ্ট কৰি থ'ব পাৰিলে হয় আধালৈ হোৱাইট সাংঘাতিক স্কোপ আছে মানে যদি সিহঁতে আৰু ধুনীয়া কৰে হয়তো আৰু মানুহ যাব সেইকাৰণেও হয়তো অলপ মানুহৰ অভাৱ আৰু ছুইমিং পুলৰ কথাটো নকওঁৱেই ইমান প্ৰকাণ্ড এটা ছুইমিং পুল যদি বাহিৰা কুকুৰ মেকুৰী এইবোৰ সোমাব নিদিলে হয় পানীটো যদি চাফা থকা গেৰেণ্টি থাকিলে হয় হয়তো আমাৰো ইমান সংকোচ নালাগিল হয় পানীত ভৰিখন নমাই দিবলৈ বা ছুইমিং পুলটো ইউজ কৰিবলৈ আৰু এয়া আমাৰ পিছফালে যে দেখিছা এয়া ৰছী বান্ধা আছে সেইবোৰত আচলতে খেলিব পাৰি মানুহে উঠে দিনত আহিলে এইবোৰ এডভেঞ্চাৰ স্পৰ্ট কৰে আৰু এখন ডাঙৰ ঝুলনা আছিলে মামানৰ বাপেকে তাতেই বহি আছে আৰু আমি মাক পুতেকে এখন সজাই থোৱা স্কুটাৰৰ ওপৰত সেই ধানীৰ যুগৰ স্কুটাৰখন যে সেইখনৰ ওপৰত বহি আমি কিছু ফটো উঠিলোঁ এপাক ঝোলাখনত ময়ো বহি চালোঁ লৰাবই নোৱাৰি ইমান ভাৰী জানা মাৰ্বলৰ হয় আৰু এইফালে এটা আছিলে সৰু চাই ৱাটাৰফল আৰ্টিফিচিয়েল ৱাটাৰফল আৰু মামানেতো জানাই পানী দেখিলে কিমান ভাল পায় তাক আৰু সেইটো ওচৰৰ পৰা অনাই মুস্কিল হৈ গ'ল আমাৰ সেইটো কেলে দেখালোঁ যেন লাগিছে আৰু এয়া ভগৱান বুদ্ধ বহি আছে তেওঁৰ মূৰ্তি এটা ধুনীয়া তাৰপিছত আমি পালোঁ স্নেক্স তাৰমানে ইয়াতে যেতিয়া আপুনি পাৰ পাৰ্চন এণ্ট্ৰি ফিজটো গেটতে দিয়ে নাইবা অনলাইন বুকিং কৰিলেই দিয়ে তেতিয়াই পাৰ পাৰ্চনৰ খানাৰ পইচাটো সিহঁতি লৈ লয় তে আপুনি দুটা মিল পাই যায় এটা হ'ল আপোনাৰ চাহৰ লগত পকৰা আৰু বিস্কিট আছিলে আমি মানে আচলতে দেৰিকৈ গৈ পালোঁ চাহ দিয়ে ইহঁতে 5টা বজাত আমি পিছে অকণমান দেৰিকৈ গৈ পালোঁ যদিও চাহৰ ভাগটো পালোঁ আৰু যিহেতু আমি ৰেজিষ্টাৰ কৰিছোঁৱে সোমায়ে আৰু অকণমান বোলো ফটো ময়ো উঠোঁ পিছে মোৰ আৰু অকলে ভালকৈ বহি ফটোটো উঠা নহয় এইফালে আমাৰ বাপেকে মামাকে ল'ৰা লৈ কেনে ব্যস্ত শিলগুটি দলিয়াব শিকাই আছে আৰু মামানে মাকক বিচাৰি আছে আৰু কি কৰি আছিলে জানা সি এই বাপেকে বহিছে যে সেইকাৰণে সি পিছফালৰ পৰা খুচিব চেষ্টা কৰি আছে যাতে বাপেকে মানে ৰিয়েকশ্যনটো দিয়ে আৰু চিঞৰ এটা মাৰি উঠে ঘৰত তাৰমানে ডাইনিং টেবুলৰ চেয়াৰখনত সি এইটোৱে কৰে চাওঁতে আন্ধাৰ হ'বই হ'ল তথাপিও আমি তাতে আৰু অলপ দেৰি বহিলোঁ কাৰণ সেইখন পথাৰত ময়ূৰ চৰাই আছিলে আপোনালোকক ভিডিঅ'টো দেখাব নোৱাৰিম তথাপি তোমাক মই ইয়াতেই বৰ্ণনাটো কৰিয়ে দিব পাৰোঁ চিঠিখনত সাধাৰণতে বেংগলোৰত য'তে ত'তে ময়ূৰ চৰাই দেখা নাযায় এতিয়া ধৰা দিল্লী বা নৰ্থ ইণ্ডিয়াৰ ফালে ৰাজস্থানৰ ফালে থকা মানুহে মানে এনেও দেখে তে আমাৰ কাৰণে কিন্তু এইটো ৰেৰ আৰু অফক'ৰ্ছ অসমততো য'তে ত'তে আৰু ময়ূৰ দেখাৰ কথাই নাই আমাৰ জংঘলৰ টাইপটোৱে বেলেগ কিন্তু ইয়াতে বহি আমি বহুত এনজয় কৰিলোঁ ময়ূৰৰ মাত শুনিয়ে বহুত দেৰি বহাৰ পিছত অ'ত-ত'তকৈ কেইটামান ময়ূৰ দেখিলোঁ আৰু কিছু সফল হ'ল দিনটো নহ'লে ৰিজৰ্টখন দেখি মনটো বেয়া হৈ গৈছিলে জানামা মানে যিমান আশা কৰি গৈছিলোঁ ধুনীয়া হ'ব বুলি ৰিজৰ্টখন সিমান ধুনীয়া নহ'ল আৰু কিন্তু সিহঁতৰ থকা ফেচিলিটি মানে ৰুম বাহিৰৰ পৰা দেখি আহিলোঁ সেইবোৰ হ'লে ধুনীয়া ৰাতিৰ আন্ধাৰত তাতে অলপ ভিডিঅ'ও কৰিছোঁ দেখাম ৰ'বা আগে আমাৰ ফটো ছেশ্যন চালা
আৰু এয়া হ'ল সিহঁতৰ ইনডোৰ ষ্টেডিয়াম, যিটো ষ্টেডিয়াম বুলি নকওঁ আৰু ইনডোৰ গেমছৰ ৰুম এইটো। তাতে বহুতে খেলিও আছিলে, সৰু ল'ৰা ছোৱালী, ডাঙৰ মানুহ, কোনোবাই টিটি খেলি আছিলে, কোনোবাই চেছ খেলি আছিলে। আমি বোলো অকণমান চাই আহোঁ আচল ৰিজৰ্টখন, মানে যোনফালে মানুহবোৰ থাকে সেইফালে ৰুম চুম কেনেকুৱা। এই চিৰিবিলাকত ছাইডেৰে লাইট দি থৈছে, মানে ইমান ধুনীয়া লাগিছে সেই জেগাটো। স্পেচিয়েলি এই খোজকাঢ়ি যোৱা জেগাখিনি, এইখিনি মানে সৰু সৰু বগা আৰু গ্ৰে কালাৰৰ পাথৰ, আৰু কি বুলি বা কয় নাজানো দেই, ইমান সৰু পাথৰবিলাকক ইমান ধুনীয়াকৈ মানে ৰাস্তাটো বনাই থৈছিলে নহয়। খোজকাঢ়িব, আপুনি খালী ভৰিৰে খোজকাঢ়িব পাৰিব, মানে নাকাটে আৰু মিহি কৰি থোৱা পাথৰবোৰ। এয়া মই অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ। গোটেই ৰাস্তাটোৱে এনেকুৱা, আৰু লাইটিঙো তলতে আছে, মানে LED লাইট এনেকৈ লগাই থৈছে, আৰু ওপৰত ডাঙৰ ডাঙৰ লেম্প তেনেকৈ নাছিলে বেছি। এইবোৰ চাই আহি কেনে খাব আহিলোঁ। খাব আহি কেনে এয়া দেখিছা নহয়, গ্ৰীণ কালাৰৰ এইটো পাস্তা, নুডলছো আছিলে, এইটো পনীৰৰ তৰকাৰী, ভাত, পনীৰ ভাজা, কিবা কোফতা আছিলে, নুডলছটো দেখিলে, আৰু আলু ভাজি লৈছোঁ মই। আৰু আছিলে বহুত আইটেম, কিন্তু মই মানে বেছি ভেজিটেৰিয়ান খানাৰ ফেন নহয়। এইটোতো আৰু মাতো তুমি জানাই, আৰু বন্ধুসকলেও লাহে লাহে চাগে জানিবই মোৰ কথা, যে মই বেছি ভেজিটেৰিয়ান খোৱা আপোনালোকক কেতিয়াও ব্লগত নেদেখাওঁ। তো মই মাছ মাংস প্ৰিয় মানুহ, কিন্তু ৰিজৰ্টখন ভেজিটেৰিয়ান, কাৰণ মোৰ হাজবেণ্ডে ভেজিটেৰিয়ানেই খায় ম'ষ্টলি। তেওঁ ভাল পায় এনেকুৱা ধৰণৰ কুইজিন, তো তেওঁৰ কাৰণে আমি মানে এইটো জেগাই চিলেক্ট কৰিলোঁ। আৰু ইয়াতে আপোনাৰ ভেজ নন ভেজৰ অপশ্যন নাই, এখন আয়ুৰ্বেদিক স্পা যে, তো ইয়াতে ইহঁতে সদায় ভেজে ছাৰ্ভ কৰে, আৰু বুফে হয়, যিটো মই আপোনালোকক আগতেই ক'লোঁ যে এইটো ফুল পেইড ফৰ ভেজ হ'লেও কিন্তু টেষ্টিয়ে আছিলে। তাৰপিছত আহি গ'লোঁ ঘৰ, আহি কেনে দেখিলোঁ ওচৰৰ ঘৰৰ ছোৱালীজনী তলত খেলি আছে, পুল্লু আমাৰ মৰমৰ, মামানে অলপ তাইৰ লগত খেলিলে, আৰু ইয়াতে মই চিঠিখন সামৰিলোঁ দেই।